কথাখিনি বহুতে গুৰুত্বপূৰ্ণ সম্পূৰ্ণ জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ গোটেইখিনি চাওক ভালকৈ বুজি পাব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ মই এনেকুৱা ধৰণৰ খবৰৰ আপডেট দি থাকোঁ ইয়াতে আমি যিবোৰ বিষয়ত আধুনিক হ'ব লাগে সেইবোৰ বিষয়ত আধুনিক হোৱাটো ভাল লিভিং ৰিলেশ্যনশ্বিপত থকা আল্ট্ৰা মডাৰ্ণসকলক ক'ব বিচাৰিছোঁ যিসকলে কয় লিভিং ৰিলেশ্যনশ্বিপ গুৰুত্বপূৰ্ণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম কেবিনেটত যিটো সিদ্ধান্তৰ কথা ক'লে তাক বেলেগে কি কয় নাজানো মই কিন্তু আদৰণি জনাইছোঁ মই এই ভিডিঅ'টো চাই থকা পিতৃ মাতৃসকলক ক'ব বিচাৰিছোঁ বা ঘৰৰ পৰিয়ালৰ ব্যক্তিসকলক ক'ব বিচাৰিছোঁ যদি আপুনি লিভিং ৰিলেশ্যনশ্বিপৰ বিষয়ে নাজানে মই আগতীয়াকৈ আপোনাক কৈ দিছোঁ আপোনাৰ যুৱতীগৰাকী গুৱাহাটী মহানগৰীলৈ আহিছে সেয়া পঢ়িবলৈ হওক বা কৰ্ম সংস্থাপনৰ বাবে হওক যেতিয়া অবিবাহিত এজন যুৱক বা অবিবাহিত এগৰাকী যুৱতী একেলগে বিয়া নোহোৱাকৈ থাকিব পৰা এই ব্যৱস্থাটোৱে হৈছে লিভ ইন ৰিলেশ্যনশ্বিপ ইয়াক মেৰেজ লাইক ৰিলেশ্যনশ্বিপ বুলি ক'ব পাৰে যেতিয়া এগৰাকী যুৱতীয়ে সেই যুৱকজনৰ লগত থাকিব আপুনি হয়তো গমেই নাপায় বিন্দাছ পঢ়ি আছে কাম কৰি আছে এনেকৈ বুলি ভাবিছে কিন্তু তেখেতলোকে একেলগে স্বামী স্ত্ৰীৰ দৰে জীৱন যাপন ইয়াত কৰিছে এই ব্যৱস্থাটোৰ জৰিয়তে কি হয় এই ব্যৱস্থাটোৰ জৰিয়তে বোলে বিয়া হোৱাৰ আগে আগে পুৰুষজনক বুজি পোৱাত সহায় হয় যাতে গোটেই জীৱনটো একেলগে থাকিব পাৰে এই যে লিভিং ৰিলেশ্যনশ্বিপত আছে আপোনাৰ যুৱতীগৰাকী বা আপোনাৰ ছোৱালীগৰাকী এই লিভিং ৰিলেশ্যনশ্বিপত থকা ল'ৰাটোৰ লগত সেয়া বিবাহ হ'বগৈ পাৰে নহ'বও পাৰে তাত আইনী বাধা বিধি একো নাই তেখেতলোকে যদি আকৌ মতানৈক্য হৈছে মনোমালিন্য হৈছে আঁতৰি গুচি গৈছে এইবোৰ টেষ্ট আগতীয়া পৰীক্ষা পাতি কিবা কিবি এনেকুৱা কৰা এইটো টেষ্ট পৰীক্ষা বুলি আপুনি ক'ব পাৰে তেনেকুৱা ধৰণৰ তাতকৈ বেছি একো নহয় এই বিষয়বস্তুবোৰে সমাজত এনেকুৱা এটা বিৰূপ প্ৰভাৱ পেলাইছে সমাজত বহুখিনি ক্ষেত্ৰত ব্লেকমেইলিঙৰ দৰে ঘটনা বহু যুৱতী জীৱনৰ চৰম সিদ্ধান্ত এই যুৱকজনে যেতিয়াই এৰি দিলে তাৰ পাছতে তেখেতলোকৰ মাজত আহি গ'ল মতানৈক্য তাৰ পিছতে থকা অন্তৰংগ গোপন ভিডিঅ' ৰিলিজ কৰিবলৈ আৰম্ভ কৰি দিলে চিনেমাৰ দৰে এপিছ'ড ৱাইজত ভয় ভাবুকি দিয়া আৰম্ভ কৰি দিলে তাৰপিছত যুৱতীগৰাকীৰ মৃত্যু ক'ৰবাত সেই সিদ্ধান্ত ল'বলৈ গুচি যায় কেতিয়াবা যুৱকজনকো তেনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ কৰে তাৰপিছতে যুৱকজনো সেনেকুৱা সেই সিদ্ধান্ত ল'বলৈ বাধ্য হয় আৰু বহুত এনেকুৱা আছে বহু যুৱক যুৱতী এনেকুৱা আছে বহু মালিকনীয়ে যেতিয়া হেৰি বুলি নকয় মানে বিবাহিত নহয় বা কিবা নহয় ডেকা যুৱক যুৱতী হ'লেও লিভিং ৰিলেশ্যনশ্বিপত ছাপোৰ্ট নকৰে এতিয়া সেন্দুৰৰ মূল্য নাইকিয়া কৰি 10 টকীয়া সেন্দুৰৰ টেমা লৈও লিভিং ৰিলেশ্যনশ্বিপত বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত বহুখিনি ঘূৰি আছে বহুত তেনেকৈ বৰ্তমান সময়ত বসবাস কৰি আছে বহু বিবাহিত পুৰুষেও তেনেকৈ হয়তো কোনোবা যুৱতীৰ লগত এক্সটাৰ্নেল এফেয়াৰ চলাই আছে এই কথাবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ সমাজখনত বিৰূপ প্ৰভাৱ পৰিব পৰা কথাবোৰত আমি যোনটো ভাল ভাল বুলি ক'ম যোনটো বেয়া বেয়া বুলি ক'ম আজি লিভিং ৰিলেশ্যনশ্বিপটোৱে সমাজ কোন দিশে লৈ গৈছে সেই কথাটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে আপোনাৰ ছোৱালীজনী ইয়াত পঢ়িবলৈ আহি ক'ত কি কৰি আছে এই যে আইনে অধিকাৰ দিছে তেখেতলোকক যদি কয় যে আপোনালোকে এনেকৈ থকাটো বেয়া হৈছে নেকি বা এইটো কথাটোৰ জীৱনটো বিপদ হ'ব কিবা হ'ব সমাজখনে কি ক'ব এই ল'ৰাটোৰ লগত যদি বাইচান্স তোৰ যদি বিয়াখন নহয়গৈ বা কিবা নহয়গৈ আৰু দুজন পুৰুষ মহিলা বা যুৱতী একেলগে থকাৰ পাছত লিভিনত স্বামী স্ত্ৰী নহয় তাৰপৰা বিচ্ছেদ হ'ব আৰু দুজন পুৰুষ মহিলা থকাৰ পিছত স্বামী স্ত্ৰীৰ দৰে বাকীখিনি ইতিহাসৰ দৰে নহয় জানো কথাখিনি সেইটোৱে গতিকে যি নহওক যে লিভিং ৰিলেশ্যনশ্বিপ মই মোৰ দৃষ্টিত যে লিভিং ৰিলেশ্যনশ্বিপ বেণ্ড হ'ব লাগে অৰ্থাৎ বন্ধ হ'ব লাগে যাতে সমাজ কেৱল মাত্ৰ ব্যক্তিৰ স্বাধীনতাটোৰ কথা নাহে মই এইটো কেতিয়াও নকওঁ যে ব্যক্তিৰ স্বাধীনতাটো সৰ্ব কৰিব লাগে কিন্তু কেৱল ব্যক্তিৰ স্বাধীনতা নহয় সামাজিক মূল্যবোধ আমি এখন সমাজত জীয়াই থাকোঁ এই সকলো দিশ সামৰি যদি হয় তেতিয়া ধন্যবাদ কিন্তু কেৱল যদি মুখত হয় তেতিয়াহ'লে গম পাম এয়া কেৱল মাত্ৰ নাটক আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লিভিং ৰিলেশ্যনশ্বিপক লৈ আজি কেবিনেটত যিটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেৱল মাত্ৰ সেইটো ঘোষণাই হ'বনে নে কাৰ্যত ইয়াক কৰা হ'ব বহুখিনি সময়ত আমি দেখিবলৈ পাওঁ বহুখিনি ঘোষণা হৈ থাকি যায় যিটো লিভিং ৰিলেশ্যনশ্বিপ আজি বন্ধ হ'ব বুলি কোৱা হৈছে সেই কথাটোক সকলোৱে আদৰণি জনাইছে হয় আমিও আজি সমৰ্থন জনাইছোঁ এইটো বিষয়ত লিভিং ৰিলেশ্যনশ্বিপ বহুজনে হয়তো ভালদৰে নাজানে লিভিং ৰিলেশ্যনশ্বিপ মানে কি আইনৰ ভাষাৰে ইয়াক মেৰেজ লাইক ৰিলেশ্যনশ্বিপ বুলি ক'ব পাৰে অৰ্থাৎ বিবাহ নকৰাকৈ দুজন প্ৰাপ্তবয়স্ক ব্যক্তি একেলগে থকাটোকে লিভিং ৰিলেশ্যনশ্বিপ বুলি কোৱা হয় আমি মডাৰ্ণ হ'ব লাগে কিন্তু আমি সমাজত মূল্যবোধৰ কথাটো অলপ চিন্তা কৰাটো ভাল ব্যক্তিৰ স্বাধীনতাৰ লগতে মূল্যবোধ আমি যিহেতু এখন সমাজত বসবাস কৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি অলপ দায়বদ্ধ হোৱাটো অত্যন্ত জৰুৰী এই লিভিং ৰিলেশ্যনশ্বিপৰ বাবে সমাজখনত বহুখিনি সময়ত বহু অপৰাধজনিত ঘটনা সংঘটিত হয় বহুতে কয় যে বিবাহৰ আগতে যেতিয়া কম্পেটিবিলিটি বুজিবৰ কাৰণে দুজন ব্যক্তি একেলগে থকা হয় তেতিয়া বিবাহৰ পাছত সুবিধা হয় যে গোটেই জীৱনটো থাকিবলগীয়া ব্যক্তিজন কেনেকুৱা হয় কি হয় সেইকাৰণে বোলে আগতীয়াকৈ জানিবৰ কাৰণে এই যি লিভিং ৰিলেশ্যনশ্বিপ এই প্ৰক্ৰিয়াটো কৰা হয় কিন্তু আপোনালোকক আজি মই এটা কথা ক'ব বিচাৰিছোঁ যিসকলে লিভিং ৰিলেশ্যনশ্বিপক সমৰ্থন কৰে তেওঁলোকক মই ক'ব বিচাৰিছোঁ লিভিং ৰিলেশ্যনশ্বিপত থকা কেইটা সম্পৰ্ক আজি স্থায়ী সমাধান হৈছেগৈ স্থায়ীকৈ পতি পত্নী হৈছেগৈ বা যুগ্ম জীৱনৰ আৰম্ভ কৰিছে বহুখিনি ক্ষেত্ৰত ইয়াৰ সমাজত বিৰূপ প্ৰভাৱে পৰা দেখিবলৈ পোৱা গৈছে তেখেতলোকে লিভিং ৰিলেশ্যনত থাকি কোনো ধৰণৰ বুজা পৰা তেনেকুৱা কোনো ধৰণৰ কথা নাই তাৰপিছতে তেখেতলোকে কি কৰিবলৈ আৰম্ভ কৰে যেতিয়া ইজনে সিজনক অলপ মনোমালিন্য হ'ল আঁতৰিলে সেই লিভিং ৰিলেশ্যনত থকাৰ সময়ত যিবোৰ গোপন ভিডিঅ' আছিলে অন্তৰংগ মুহূৰ্ত আছিলে বা ক'ৰবাত যোৱা কিবা কিবি আছিলে এইখিনি দি ব্লেকমেইল কৰে বহুতৰ জীৱন ধ্বংস হৈছে বহু যুৱতীৰ জীৱন ধ্বংস হৈছে বহু যুৱকৰ জীৱন ধ্বংস হৈছে এই লিভিং ৰিলেশ্যনশ্বিপ বিবাহ নকৰাকৈ
বৰ্তমান গুৱাহাটী মহানগৰীৰ কথা কৈছোঁ, বহুত যুৱক যুৱতীয়ে পঢ়িবলৈ আহিছে, ঘৰৰ পৰা ইয়াত মাক বাপেকে ভাবিছে খুব ধুনীয়াকৈ পঢ়ি আছে, কিবা কৰি আছে, ইয়াত কিন্তু অচিনাকি এজন যুৱকৰ সৈতে তেখেতলোকে সহবাস কৰি আছে, তেখেতলোকে সহবাস কৰিছে, একেলগে আছে, একেলগে খাইছে, একেলগে শুইছে, একদম স্বামী স্ত্ৰীৰ দৰে আছে, কেৱল মাত্ৰ সেন্দুৰকণ কপালত লোৱা নাই, আইনীভাৱে তেখেতলোকে হয়তো স্বীকৃত হোৱা নাই, কিন্তু বাকীখিনিত তেখেতলোক সকলো সময়তে একেলগে আছে। আৰু ইয়াৰ পাছতে যেতিয়া এৰা এৰি হ'ব, ব্লেকমেইল আৰম্ভ, কিবা কিবি, এই কথাবোৰ হোৱাৰ পাছতে সেই ছোৱালীজনীৰ জীৱনটো ক'ৰবাত সেই সিদ্ধান্তত উপনীত হয়, সেই জীৱন শেষ কৰি দিয়া সিদ্ধান্ত লয়, আৰু যুৱকসকলকো তেনেকৈ যদি ব্লেকমেইল কৰিব লগা হয়, সেইখিনি সময়তো তেনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ সৃষ্টি হয়। গতিকে লিভিং ৰিলেশ্যনশ্বিপ আপুনি যদি চাবলৈ যায় দুটা দিশেৰে ঠিক আছে, এটা দিশেৰে যদি কয় বোলে আগতীয়াকৈ আমি বুজা পৰা হ'ব লাগে, ইমান আধুনিক হোৱাৰ একেবাৰে প্ৰয়োজন নাই। আমি যিবোৰ বস্তুত আধুনিক হ'ব লাগে সেইবোৰ বস্তুত আধুনিক নহয়, কিন্তু বিবাহ নকৰোৱাকৈ অন্য এগৰাকী যুৱতী, সেই যুৱতীগৰাকীৰ লগত যে থাকিলে এইটো গেৰাণ্টি নাই, এইটো আইনে আপোনাক পাৰ্মিশ্যন দিছে থাকিবৰ কাৰণে, সেই যুৱতীগৰাকীৰ লগত থাকিব পাৰে নাথাকিব পাৰে। আমি সমাজত যিহেতু বাস কৰোঁ, আপুনি এটা ল'ৰাৰ লগত থাকি যোৱাৰ পাছত আপোনাক সমাজখনে কি দৃষ্টিৰে চাব, আৰু এজন ল'ৰা আৰু এগৰাকী ছোৱালী যেতিয়া স্বামী স্ত্ৰীৰ দৰে একেটা ৰুমতে থাকিব, তাৰ পাছৰ কথাখিনি ইতিহাস বুলিয়ে মই আপোনালোকক কৈ থ'লোঁ। গতিকে এই লিভিং ৰিলেশ্যনশ্বিপত থকাৰ পৰিপ্ৰেক্ষিতত সমাজখনত বহুখিনি সময়ত বিৰূপ প্ৰভাৱ পৰিছে, সমাজখনত এক বিপথে পৰিচালিত হৈছে। আমি অতি আধুনিক হ'বলৈ গৈ বহুখিনি অত্যন্ত নিন্দনীয় ঘটনাও সংঘটিত হৈছে, ব্লেকমেইলিঙৰ ঘটনা সংঘটিত হৈছে, জীৱন শেষ কৰি দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে। গতিকে আমি আশা কৰিম যে কেৱল মাত্ৰ এইখন মুখেৰে নহয়, কেৱল মাত্ৰ ঘোষণাতেই যাতে সীমাবদ্ধ নাথাকে, এইখন কাৰ্যকৰীও কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তাৰ বাবে আমি আহ্বান জনাইছোঁ যাতে কথাত সীমাবদ্ধ নহয়, এয়া কাৰ্যত আইনলৈ ৰূপান্তৰিত কৰে। এতিয়া দেৱানী বিধিত এইবোৰ লিভ ইন টিভিনৰ কথাবোৰ আহিবই নোৱাৰে। এইটো মূলতঃ আপোনাৰ বিবাহ বিচ্ছেদ আৰু এইটো কি উত্তৰাধিকাৰ, এই তিনিটাই বিষয় মূলতঃ সাঙুৰি ল'ব লাগে। আৰু লিভ ইন ৰিলেশ্যনশ্বিপ বাধা দিবলৈ চেষ্টা কৰে, পিয়ৰিটি আনিব খোজে, গতিকে সেইবিলাক আপোনাৰ সংবিধানে দিয়া মৌলিক অধিকাৰৰ বিপৰীতে যোৱা কথা। আৰু তেনেকুৱাকৈ যদি যায় তেনেকুৱা এখন আইন অসাংবিধানিক হ'বই। কাৰণ লিভ ইন ৰিলেশ্যনশ্বিপটো কোন দুজন এডাল্টে কেনেকৈ থাকোঁ এইটো ৰাইট টু প্ৰাইভেচি, ফাণ্ডামেণ্টেল ৰাইটৰ ভিতৰত এটা বস্তু। আৰ্টিকল 21 গোপনীয়তাৰ যি অধিকাৰ, মোৰ চইচৰ যিটো অধিকাৰ, মই কেনেকৈ থাকিম, কি খাম, কাৰ লগত থাকিম, এইবিলাকত কি ধৰণেৰে থাকিম, এইবিলাকত আপোনাৰ ৰাষ্ট্ৰই বাধা দিব নোৱাৰে, এইটো মৌলিক অধিকাৰ। এনেকুৱা ধৰণৰ ব্যৱস্থা যদি থাকে তেতিয়াহ'লে মই ভাবোঁ যে সেইটো এটা মানে হ'ব, সেইখন আইনত সেই প্ৰভিজনটো অন্ততঃ অসাংবিধানিক হ'ব। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন হয়তো কৰাৰ কথা ক'ব পাৰে লিভ ইন ৰিলেশ্যনত থকা মানুহৰ ক্ষেত্ৰত। মই ভাবোঁ যে সেইটো কিমান দূৰ মানে সেই ধৰণৰ ইণ্টাৰফাৰেঞ্চ সাংবিধানিকভাৱে গ্ৰহণযোগ্য হ'ব, সেইটো লৈ পেলাই মোৰ সন্দেহ আছে। কাৰণ ইউনিফৰ্ম চিভিল কোড যদি হ'বই লাগে, সকলো নাগৰিকৰ ক্ষেত্ৰতে যদি প্ৰযোজ্য হ'ব লাগে, তেতিয়াহ'লেনো যদি সেইটো ভালেই হয়, তেতিয়াহ'লেনো জনজাতীয় মানুহক সেইখনৰ আওতাৰ বাহিৰৰ পৰা থোৱাৰ কি অৰ্থ থাকিব পাৰে? কথাটো হ'ল সেইটোহে। যিটো কথা গুৰুত্বপূৰ্ণ যে এনেকুৱা ধৰণৰ আইন এখন যেতিয়া আনিবলৈ চেষ্টা কৰা হয়, তেতিয়াহ'লে সদায় এটা সহমতৰ ভিত্তিত কৰিবলৈ চেষ্টা কৰা ভাল। যে ভাৰতবৰ্ষত অটল বিহাৰী বাজপেয়ী চৰকাৰ যেতিয়া আছিল তেতিয়াও এখন আনিব পাৰিলেহেঁতেন, কিন্তু তেতিয়া তেওঁলোকে অনা নাছিল। কাৰণ তেওঁলোকে সেই সহমত, যিটো এটা কনচেনচাছৰ মাজেৰে ৰাষ্ট্ৰক পৰিচালনা কৰাৰ যিটো এটা প্ৰক্ৰিয়া ভাৰতবৰ্ষত স্বাধীনতাৰ পিছৰ পৰা চলি আছে, অন্ততঃ গুৰুত্বপূৰ্ণ বিষয়ত সেইটোক মানি চলিছিল। চৰকাৰৰ দিনত সকলো কাম যিহেতুকে ৰাজনৈতিক উদ্দেশ্যত কৰা হয়, গতিকে তেওঁলোকে এইটো সহমতৰ কথাটো নাই, তেওঁলোকে এইটো এটা সম্প্ৰদায়ৰ বিৰুদ্ধে অনা মানে এখন আইন হিচাপে দেখুৱাবলৈ চেষ্টা কৰি থাকিব। গতিকে সমস্যাটো হ'ল তাত যে এইটো এটা সহমতৰ ভিত্তিত কৰিব খোজা চেষ্টা নহয়, ইয়াৰ আঁৰত কিছুমান ৰাজনৈতিক কাৰকে ক্ৰিয়া কৰিছে, আৰু যাক তেওঁলোকে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব পাৰে। কালি ৰাজ্যিক কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আগন্তুক বিধানসভাৰ অধিৱেশনতে UC চিভিল উত্থাপন কৰা হ'ব, আৰু বিষয়টো তাৰপিছতে খুব চৰ্চালৈ আহিছে। আচলতে UCC কি হয়, তাত কি থাকিব পাৰে, অকণমান আমাৰ দৰ্শকৰ কাৰণে চাওক, ইউনিফৰ্ম চিভিল কোড বা উমৈহতীয়া দেৱানী বিধি, এই কথাটো যোৱা সময়ছোৱাত খুবেই এটা বিতৰ্কিত ৰাজনৈতিক বিষয় হিচাপে পৰিগণিত হৈছে। উমৈহতীয়া দেৱানী বিধি বুলি যেতিয়া কোৱা হয়, তাৰমানে একে আষাৰে চালে লাগে যে আমাৰ আইন কানুনবিলাক উমৈহতীয়া নহয় নেকি, অৰ্থাৎ সকলো নাগৰিকৰ কাৰণে একেধৰণৰ আইন প্ৰযোজ্য নহয় নেকি, বিশেষকৈ যিবিলাক দেৱানী আইন আছে। কিন্তু আমি যিটো কথা বুজিব লাগিব যে উমৈহতীয়া দেৱানী বিধিৰ কথা যেতিয়া প্ৰসংগত আহে, তেতিয়া মূলতঃ কথাটো কি আছিল যে আপোনাৰ যেতিয়া ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিলে, নতুন সংবিধান প্ৰস্তুত কৰা হ'ল, এই সংবিধান প্ৰস্তুত কৰোঁতে এই উমৈহতীয়া দেৱানী বিধি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ দেৱানী আইন, বিশেষকৈ যে সম্পত্তিৰ উত্তৰাধিকাৰ, বিবাহ আৰু বিবাহ বিচ্ছেদ, এই তিনিটা মূল বিষয়ক লৈ পেলাই যে এখন উমৈহতীয়া আইনৰ অধীনলৈ আহিব নে নাহে, এই বিষয়টো লৈ পেলাই সেইবিলাক এটা বিতৰ্ক হৈছিল। আৰু ভাৰতীয় সংবিধান সভাৰ সেই বিতৰ্কৰ অন্তত এই কথাটো সিদ্ধান্তলৈ অহা গৈছিল যে উমৈহতীয়া দেৱানী বিধি, বিশেষকৈ বিবাহ
বিবাহ বিচ্ছেদ আৰু সম্পত্তিৰ উত্তৰাধিকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব, এতিয়াই প্ৰযোজ্য নহ'ব, আৰু তাক পৰ্যায়ক্ৰমে লাহে লাহে প্ৰযোজ্য কৰাৰ কথা ভবা হৈছিল। সেইকাৰণে আপোনালোকে যদি চাই দেখিব যে আৰ্টিকল 44 অনুচ্ছেদ 44 ভাৰতৰ সংবিধানত নিৰ্দেশাত্মক নীতিৰ এইটো এটা উদ্দেশ্য হিচাপে লোৱা হৈছে যে ভাৰতবৰ্ষত তেওঁলোকে ভাৰতবৰ্ষই আপোনাৰ উমৈহতীয়া দেৱানী বিধি প্ৰতিষ্ঠাৰ দিশে যাব। গতিকে সেইকাৰণে এইটোৰ কোৱাৰ মূল কাৰণটো আছিল দুটা। এটা কথাটো আছিল, ইয়াৰ কাৰণ আছিল সেইটো সময়তে উমৈহতীয়া দেৱানী বিধিটো প্ৰযোজ্য নকৰাৰ। সেই সময়ত দেশ বিভাজন হৈছে, ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ দেশ বিভাজনৰ পিছত সংখ্যালঘু সম্প্ৰদায়ৰ বহু মানুহ ইয়াত ৰৈ গৈছে, ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ। এই সম্প্ৰদায়ৰ মানুহখিনিয়ে ভাৰতবৰ্ষৰ নতুনকৈ স্বাধীন হোৱা দেশ এখনত তেওঁলোকক আশ্বস্ত কেনেকৈ কৰিব পৰা যায় যে তেওঁলোকৰ ধৰ্মীয় আচাৰ ব্যৱহাৰ নীতি নিয়ম এইবিলাকক মানে প্ৰটেকশ্যন দিয়া হ'ব। গতিকে সেইকাৰণে সেইটো সময়ত এই কথাটো এটা সিদ্ধান্ত লৈ অহা হৈছিল যে এইটো পৰ্যায়ক্ৰমে কৰা হ'ব, এতিয়াই কৰা নহয়। আৰু সেইকাৰণে আপুনি চাব যে ভাৰতত উমৈহতীয়া দেৱানী বিধিৰ যিটো কথা, সেই কথাটো এটা ইছ্যু বা বিষয় হিচাপে ৰৈ গৈছিল। কিন্তু কথাটো এনেকুৱাও নহয় যে আপোনাৰ তেনেকুৱা বিধি নাই। এতিয়া ধৰক আপোনাৰ ছাকচেছন বা উত্তৰাধিকাৰটো কৰাৰ কাৰণে ছেকুলাৰ ধৰ্মনিৰপেক্ষ বিধি আছে, যেনেকৈ মুছলমানসকলৰ মুছলমান ধৰ্মীয় নিয়ম মতেই আপোনাৰ বিবাহ বা বিবাহ বিচ্ছেদ হয়, আৰু তাৰ ঠিক লগে লগে আপোনাৰ উত্তৰাধিকাৰো হয়। কিন্তু উত্তৰাধিকাৰৰ কাৰণে কোনোবাই যদি ইচ্ছা কৰি আহি পেলাই সোমাও বুলি ভাবে, সেই আইনৰ অধীনত নিজক অধীনস্থ কৰিব খোজে, তেতিয়াহ'লে ইণ্ডিয়ান ছাকচেছন এক্ট আছে, স্পেচিয়েল মেৰেজ এক্ট আছে। এইবিলাক হ'ল আপোনাৰ ছেকুলাৰ কোড, ধৰ্মনিৰপেক্ষ কোড। ইয়াত ধৰ্মৰ কোনো কথা নাই। কিন্তু সেইটো সকলোৰে ক্ষেত্ৰত জোৰ কৰি প্ৰযোজ্য কৰিব নোৱাৰি, সেইটো ভলণ্টেৰিলি। তেওঁলোকে যদি নিজে ভাবে যে আমি এইটোৰ অধীনলৈ আহিব খোজো, তেতিয়া পাৰে। গতিকে সেইকাৰণে কথাটো তেনেকুৱা নহয়। আৰু এটা কথা ইয়াত সেইটো সময়ত এই কথাটো কাৰণ আছিল, যিটো কাৰণত উমৈহতীয়া দেৱানী বিধিখন আপোনাৰ প্ৰয়োগ কৰিব খোজা হোৱা নাছিল, যে ইয়াত জনজাতীয় মানুহ আছে। জনজাতীয় মানুহে এক ধৰণৰ নিজস্ব বিবাহ বিচ্ছেদ বা আপোনাৰ উত্তৰাধিকাৰ তেওঁলোকৰো কিছুমান নিয়ম আছে, যিবোৰ জনজাতীয় মানুহক মানে আপোনাৰ হিন্দু ধৰ্মীয় হেৰি মতে বা মুছলমান ধৰ্মৰ মতে বা খ্ৰীষ্টান ধৰ্মৰ মতে পৰিচালিত নহয়। গতিকে জনজাতীয় তেওঁলোকৰ কাষ্টমেৰী প্ৰেক্টিছ যিবিলাক হয়, গতিকে সেইকাৰণে এইবিলাক বহুত কথা চিন্তা কৰি সেই কামটো কৰা হোৱা নাছিল। আনকি যিবিলাক মুছলমান সদস্য আছিল সংবিধান সভাৰ, তেওঁলোকেও সেইটো সময়তে কথাটো কৈছিল যে এটা সময় নহয় এটা সময়ত তেনেকুৱা দেৱানী বিধি প্ৰয়োগ হ'বই। গতিকে কিন্তু সেইটোলৈ যোৱাৰ কাৰণে এটা প্ৰক্ৰিয়াৰ মাজেৰে এটা সহমতৰ ভিত্তিত কৰাটো উচিত হ'ব বুলি তেওঁলোকৰ বহুকেইজনে মন্তব্য কৰিছিল। এতিয়া ঘটনাটো হ'ল, যেতিয়া ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছে, তেওঁ ভাৰতবৰ্ষৰ উত্তৰাখণ্ডত আহিছে আৰু কোনোবা এখন দুখন ৰাজ্যত আহিছে আৰু শেহতীয়াভাৱে অসমতো অনাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, তেতিয়া আমি এটা কথা গম পাব লাগিব যে ইউনিফৰ্ম চিভিল কোডৰ কথাটো কওঁতে কি থাকিব তাত আমি এতিয়া গম নাপাওঁ। এটা অস্পষ্টভাৱে মুখ্যমন্ত্ৰীয়ে কিছুমান কথা কৈছে, যেনেকৈ লিভ ইন ৰিলেশ্যনশ্বিপৰ কথা কৈছে, তাৰপিছত বিবাহৰ কথা কৈছে, গতিকে বহু বিবাহৰ কথা কৈছে, গতিকে এনেকুৱা ধৰণৰ কথা কৈছে। কিন্তু যেতিয়ালৈকে আমি নেচাম তেতিয়ালৈকে কথাটো বুজি নাপাম। কিন্তু ঘটনাটো এটা ঠিক যে উমৈহতীয়া দেৱানী বিধি বুলি ক'লে আপোনাৰ মূলতঃ সম্পত্তিৰ অধিকাৰ, বিবাহ আৰু বিবাহ বিচ্ছেদ, এই তিনিটা বিষয় আছে, যি তিনিটা বিষয় আপোনাৰ উমৈহতীয়া আইনৰ দ্বাৰা ভাৰতবৰ্ষৰ নাগৰিকৰ ক্ষেত্ৰত উমৈহতীয়া আইন প্ৰযোজ্য নহয়। ধৰ্মৰ নিয়ম মতে তেওঁলোকে সেইমতে যায়, নিজা নিজা ধৰ্মৰ নিয়ম মতে। গতিকে মূলতঃ সেই তিনিটা বিষয় ইউনিফৰ্ম চিভিল কোডৰ, কাৰণ এতিয়া মাটি বাৰীটো আপোনাৰ দেৱানী আইন, মাটি বাৰী কাজিয়াৰ কাৰণে ধৰ্মৰ কোনো কথা নাই। তাত আইন বাকী যিবোৰ আইন আছে সেই আইনৰ দ্বাৰা প্ৰভাৱিত হ'ব। লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন হওক, ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট হওক, কণ্ট্ৰেক্ট এক্ট হওক, গতিকে সেইবিলাকৰ ক্ষেত্ৰত নাই। এই তিনিটা বিষয় মূলতঃ, আৰু সেই তিনিটা বিষয়কে সন্নিৱস্ত কৰি মুখ্যমন্ত্ৰী বা অসম চৰকাৰে অনাৰ কথা হয়তো ভাবিছে। কথাটো কৈছে, দেশত আৰু ক'ত ক'ত এই ধৰণৰ আইন গৃহীত হৈছে আৰু কি ধৰণে কাৰ্যকৰী হৈছে এই কথাটোত অকণমান চাওক, এইটো ইতিমধ্যে উত্তৰাখণ্ডত কাৰ্যকৰী কৰা হৈছে। মই যিমান দূৰ জানো কোনোবা উচ্চ ন্যায়ালয়ত সেইখনৰ প্ৰত্যাহ্বানো জনোৱা হৈছে, আৰু দুখন ৰাজ্যত হোৱা বুলি মই গম পাইছিলোঁ। ঠিক এতিয়া মই নামটো সেইটো ক'ব পৰা নাই, কিন্তু প্ৰযোজ্য হৈছে, তেওঁলোকে প্ৰযোজ্য কৰিছে। আৰু উত্তৰাখণ্ডৰ আইনত লিভ ইন ৰিলেশ্যনশ্বিপ সম্পৰ্কেও উল্লেখ আছে। গতিকে কিন্তু মূল কথাটো সেইটো নহয়। মূল কথাটো হ'ল যে আপোনাৰ ইউনিফৰ্ম চিভিল কোড বা উমৈহতীয়া দেৱানী বিধি, এইটো এটা হোৱাটো বেয়া কথা নহয়। উমৈহতীয়া দেৱানী বিধি সকলো নাগৰিকৰ কাৰণে একেধৰণৰ আইন, এইটো খুব এটা বেয়া কথা নহয়। কিন্তু ঘটনাটো হ'ল যে যিটো কথা গুৰুত্বপূৰ্ণ, যে এনেকুৱা ধৰণৰ আইন এখন যেতিয়া আনিবলৈ চেষ্টা কৰা হয়, তেতিয়াহ'লে সদায় এটা সহমতৰ ভিত্তিত কৰিবলৈ চেষ্টা কৰা ভাল। সহমতটো গুৰুত্বপূৰ্ণ। আমাৰ দেশত যিবিলাক গুৰুত্বপূৰ্ণ পলিচি ডিচিশ্যন লোৱা হৈছে, সেইবিলাক সদায় সহমতৰ ভিত্তিত লৈ অহা হৈছে। ৰাজনৈতিক কাৰণত সদায় সকলো সময়তে সকলো সিদ্ধান্ত
ল'ব নালাগে। এতিয়া আপুনি যদি চাই যে ভাৰতবৰ্ষত অটল বিহাৰী বাজপেয়ী চৰকাৰ যেতিয়া আছিল তেতিয়াও এখন আনিব পাৰিলেহেঁতেন, কিন্তু তেতিয়া তেওঁলোকে অনা নাছিল। কাৰণ তেওঁলোকে সেই সহমত যিটো এটা কনচেনচাছৰ মাজেৰে ৰাষ্ট্ৰক পৰিচালনা কৰাৰ যিটো এটা প্ৰক্ৰিয়া ভাৰতবৰ্ষত স্বাধীনতাৰ পিছৰ পৰা চলি আছে, অন্ততঃ গুৰুত্বপূৰ্ণ বিষয়ত সেইটোক মানি চলিছিল তেওঁলোকে। গতিকে সেই সহমতটো কৰি লৈ পেলাই এই কামটো কৰিলে ভাল আছিল, কিন্তু সেইটো নকৰি, কাৰণ এইখন চৰকাৰৰ দিনত সকলো কাম যিহেতুকে ৰাজনৈতিক উদ্দেশ্যত কৰা হয়, গতিকে তেওঁলোকে এইটো সহমতৰ কথাটো নাই, তেওঁলোকে এইটো এটা সম্প্ৰদায়ৰ বিৰুদ্ধে অনা মানে এখন আইন হিচাপে দেখুৱাবলৈ চেষ্টা কৰি থাকিব। গতিকে কথাটো হ'ল, সমস্যাটো হ'ল তাত। আৰু উত্তৰাখণ্ডতে হওক বা আপোনাৰ অন্য যিখন ৰাজ্য, অন্য ৰাজ্যতে হওক, গুজৰাটত বোধহয় আনিছে নেকি, গতিকে আনিছে, সেই সকলোতে যিবিলাকত আনিছে সেই সকলোবোৰৰ ক্ষেত্ৰত সেই একেটা কথাই প্ৰযোজ্য। আৰু 2 নম্বৰ যিটো কথাটো আহে যে ইউনিফৰ্ম চিভিল কোড যদি হ'বই লাগে, সকলো নাগৰিকৰ ক্ষেত্ৰতে যদি প্ৰযোজ্য হ'ব লাগে, তেতিয়াহ'লেনো যদি সেইটো ভালেই হয়, তেতিয়াহ'লেনো জনজাতীয় মানুহক সেইখনৰ আওতাৰ বাহিৰ পাঠোৱাৰ কি অৰ্থ থাকিব পাৰে? কথাটো হ'ল সেইটোহে। তো যেতিয়া ইউনিফৰ্ম চিভিল কোডৰ কথাটো সংবিধান সভাত আলোচনা হৈছিল, তেতিয়া কথাটো কেৱল কাৰোবাক বাদ দি থোৱাৰ কাৰণে নহয়, কিন্তু নিৰ্দিষ্ট সময়ত মানুহৰ সামাজিক চেতনা, উন্নয়ন এইবিলাকে যেতিয়া মানুহক আগুৱাই লৈ যাব, তেতিয়া মানুহক এইটোৰ প্ৰয়োগ কৰাৰ কথাটো আচলতে উদ্দেশ্যটো আছিল। এতিয়া যদি এটা ভাল কথাই হয় ইউনিফৰ্ম চিভিল কোড উমৈহতীয়াতে আনিব, তেতিয়াহ'লে আমি সেইটোৰ ভিতৰলৈ জনজাতীয় মানুহক অনাত আপত্তি কৰিব লগা কেতিয়া আছে? সেইটোকো আনিব লাগে। গতিকে সেই কথাবিলাকে কি কৰে যে সেই কথাবিলাকৰ দ্বাৰা প্ৰমাণিত হয় যে এইটো এটা সহমতৰ ভিত্তিত কৰিব খোজা চেষ্টা নহয়, ইয়াৰ আঁৰত কিছুমান ৰাজনৈতিক কাৰকে ক্ৰিয়া কৰিছে, আৰু যাক তেওঁলোকে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব পাৰে। সেই কথাটো ৰাষ্ট্ৰ পৰিচালনাৰ ক্ষেত্ৰত সকলো সময়তে সদায় এটা গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। কথাটো অহাৰ লগে লগে এটা অতি চৰ্চাৰ বিষয় হৈ পৰিছে লিভ ইন চিপৰ কথাটো। তো এনেকুৱা ধৰণৰ হয়তো উচ্চতম ন্যায়ালয়ৰ কিছুমান ৰায় খুব সম্ভৱ আছে যে এই ধৰণৰ লিভিনত থকাৰ বা লিভ ইন চিপত থকাৰ কোনো বাধা থাকিব নোৱাৰে। গতিকে এই আইনখনত যদি তেনেকুৱা ধৰণৰ যদি বাধ্যবাধকতা আহি পৰে, এনেকুৱা বাধ্যবাধকতা দিব নোৱাৰে, আৰু মোৰ বোধহয় নিদিবও। কাৰণ লিভ ইন ৰিলেশ্যনশ্বিপটো কোন দুজন এডাল্টে কেনেকৈ থাকোঁ এইটো ৰাইট টু প্ৰাইভেচি, ফাণ্ডামেণ্টেল ৰাইটৰ ভিতৰত এটা বস্তু। আৰ্টিকল 21 গোপনীয়তাৰ যি অধিকাৰ, মোৰ চইচৰ যিটো অধিকাৰ, মই কেনেকৈ থাকিম, কি খাম, কাৰ লগত থাকিম, এইবিলাকত কি ধৰণেৰে থাকিম, এইবিলাকত আপোনাৰ ৰাষ্ট্ৰই বাধা দিব নোৱাৰে, এইটো মৌলিক অধিকাৰ। সেইটো তেনেকুৱা ধৰণৰ ব্যৱস্থা যদি থাকে, তেতিয়াহ'লে মই ভাবোঁ যে সেইটো এটা মানে হেৰি হ'ব, সেইখন আইনত সেই প্ৰভিজনটো অন্ততঃ অসাংবিধানিক হ'ব। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন হয়তো কৰাৰ কথা ক'ব পাৰে লিভ ইন ৰিলেশ্যনত থকা মানুহৰ ক্ষেত্ৰত। মই ভাবোঁ যে সেইটো কিমান দূৰ মানে সেই ধৰণৰ ইণ্টাৰফাৰেঞ্চ সাংবিধানিকভাৱে গ্ৰহণযোগ্য হ'ব, সেইটো লৈ পেলাই মোৰ সন্দেহ আছে। কাৰণ আৰু উমৈহতীয়া দেৱানী বিধিত এইবোৰ লিভ ইন টিভিনৰ কথাবোৰ আহিবই নোৱাৰে। এইটো মূলতঃ আপোনাৰ বিবাহ বিচ্ছেদ আৰু এইটো কি উত্তৰাধিকাৰ, এই তিনিটাই বিষয় মূলতঃ সাঙুৰি ল'ব লাগে। আৰু তাত যদি তেওঁলোকে লিভ ইন ৰিলেশ্যনশ্বিপ বাধা দিবলৈ চেষ্টা কৰে, পিয়ৰিটি আনিব খোজে, গতিকে সেইবিলাক আপোনাৰ সংবিধানে দিয়া মৌলিক অধিকাৰৰ বিপৰীতে যোৱা কথা। আৰু তেনেকুৱাকৈ যদি যায়, তেনেকুৱা এখন আইন অসাংবিধানিক হ'বই। সেইটো ব্যৱস্থা সকলো নহ'ব পাৰে, কিন্তু সেই ব্যৱস্থাটো অসাংবিধানিক হ'ব। গতিকে সেইকাৰণে মই ভাবোঁ যে সেই ধৰণৰ ব্যৱস্থা যদিও তেনেকৈ কোৱা হৈছে বা বাতৰিত ওলাইছে, তেনেকুৱা ব্যৱস্থা আনিব যেন মোৰ বোধ হোৱা নাই। খুব বেছি তেওঁলোকে কৰিব পাৰে যে ৰেজিষ্ট্ৰেশ্যন, পঞ্জীয়ন কৰা কথাও ক'ব পাৰে, কিন্তু মই ভাবোঁ যে পঞ্জীয়ন কৰোৱাটো এক ধৰণৰ ইণ্টাৰফাৰেঞ্চ মানুহৰ মৌলিক অধিকাৰৰ ওপৰত।